এবারে ফুলাম গবেষণায় সংবর্ধনা জনাইছে আমার গাঁওৰ সমিতিৰ সভাপতি ৰমেশ শৰ্মা ডাঙৰীয়া আৰু এটি সৰাইৰে সংবৰ্ধনা জনাইছে আমাৰ গাঁওৰ সমিতিৰ সম্পাদক কমল কলিতা ডাঙৰীয়া। আমাৰ গাঁওৰ সমিতিৰ তৰফৰ পৰা এখন আবেদন পত্ৰ আমি তেখেতক দি দিছো। এতিয়া সম্বৰ্ধনা জনাব সন্মানীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া। তেখেতক সম্বৰ্ধনা জনাব আমাৰ সংঘ সমিতিৰ সভাপতি আমাৰ তৰুণ শৰ্মা ছাৰদেৱে। পৰেশ মেধি আমাৰ লক্ষ্মীপুৰ এ ব্লক সমষ্টিৰ শংকৰ সংঘৰ তেখেত সভাপতি পৰেশ মেধি। ইয়াৰ পিছত মই চিনাকি কৰি দিছো শংকৰ সংঘৰ সন্মানীয় সম্পাদক ভগানন্দ বৰ্মন। ইয়াৰ পিছত মই চিনাকি কৰি দিছো আমাৰ বিপ্লৱ গাঁৱৰ গাঁওবুঢ়া সন্মানীয় দেৱীচৰণ পাটগিৰি। ইয়াৰ পিছত মই চিনাকি কৰি দিছো আমাৰ এ ব্লক গাঁৱৰ ভাৰপ্ৰাপ্ত গাঁওবুঢ়া কমল কলিতা। ইয়াৰ পিছতে মই আমাৰ লক্ষ্মীপুৰ এ ব্লক শিৱ মন্দিৰ সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক সমীৰ দাসে এখন ফুলাম গবেষণা সম্বৰ্ধনা জনাব। আমাৰ লক্ষ্মী পূজা উদযাপন সমিতিৰ সাধাৰণ সম্পাদক ঋতুল হালে এখন ফুলাম গবেষণাত তেখেতক সম্বৰ্ধনা জনাব। আমাৰ জ্ঞানপীঠ মহাবিদ্যালয়ৰ পৰা সন্মানীয় আমাৰ অধ্যক্ষা দীপালী বাইদেউ আমাৰ মাজত আছে, তেখেতকো মই চিনাকি। আৰু এতিয়া আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱা বাক্সাৰ যিটো অঘটন ঘটিলে আমাৰ জিলা কাৰাগাৰৰ সন্মুখত, সেই আহত পৰিয়ালবৰ্গ তেখেতে চেক প্ৰদান কৰিব। আমি পৰিয়ালবৰ্গৰ সন্মানীয় দীপক মেধিৰ দেউতাকক আমি আগলৈ একে আহিবলৈ অনুৰোধ জনাইছো। এবাৰ এমআৰআই এটা কৰি পেলাই চাব লাগিব, তেতিয়া মই ব্যৱস্থা কৰা আছো। লাখ লাখ মানুহ গুৱাহাটীত যেতিয়া সোণাপুৰলৈকে বা যিকেইদিন সৰু সজাইত থকাৰ পিছত লাখ লাখ মানুহ থকাৰ পিছতো কোনো এনেকুৱা পৰিৱেশ এটা হোৱা নাছিলে। কিমান মানুহ, তাৰ তুলনাততো আমাৰ বাক্সা একদম খুবেই কম সংখ্যক মানুহৰ দ্বাৰা বসতি এটা অঞ্চল। তেনেস্থলত এইখিনিও হ'ব বুলি আমি ভবা নাছিলোঁ, আৰু তাৰ কাৰণে সঁচাকৈ দুখিত। আৰু ইতিমধ্যে আমি ছ'চিয়েল মিডিয়াত দেখা পাইছোঁ জুবিনক চিনিয়ে নাপায়, জুবিনৰ গান নাজানে, জুবিন আছে নে নাই সেইটোও নাজানে, তেনেকুৱা মানুহো ইয়াত ন্যায় বিচাৰি আহিছে। হয়, মানে কি লাজ লগা, একদম লাজ লগা। ন্যায় শব্দটোৱে কিজানি নাজানিব, ন্যায় মানে কি বস্তু সেইটোও নাজানিব। জাষ্ট কোনোবা মাছ বেচিব হৈছে, মাছ বেপাৰী, তেওঁ আহি ইয়াতে শিলাবৰখন